জোতাৰ অৱস্থা বেয়া হৈ আছে খুলি লৈছোঁ ৰাস্তাবোৰ বেয়া আছিলে ন আপুনি জোকে খাই দিলে এইফালে এয়া অৰুণাচলৰ মানুহৰ ঘৰ দেই কি ধুনীয়াকৈ বেৰবিলাক বনাই থৈছে এইবিলাক কি হয় কি আছে কি ইয়াত আৰে গুমধান আৰু সেইবোৰ দেখা নাই নেকি এইবোৰ গুমধান হয় শুকুৱাই থৈছে মানে ইমান অকমানি যে শুকুৱাই থলে আকৌ শুকাই নাইকিয়া হৈ দিছে গুটি এইবিলাক চাওক ফেচবিন নহয় মটৰ নেকি মটৰ এইবোৰ গুমধান এইবিলাক বাহ ভাগৰ লাগিলে ন কেনেকুৱা লাগিছে বঢ়িয়া এফালে আমাৰ ভণ্টিজনী থেংক ইউ আমাৰ জুমিয়ে ৰুম চাইছে বাকী চব অসমৰ নিচিনাই ন কিন্তু বেৰবিলাক ইয়াত নুমুচে চব বাঁহৰ চাওক আৰু কি ধুনীয়াকৈ গাঁঠিছে আমাৰ ঘৰত এখন আছে বাৰু এনেকুৱা বেৰ এনেকৈ গাঁঠি থোৱা অঁ আৰু কালাৰ কৰি দিলে আৰু মজা লাগে ৰুম চালি আহি আমি অটং ঘাটৰ ব্ৰিজখন পালোহি এতিয়া মই ব্ৰিজখন দেখাইছোঁ চাওক সেইখন এখন অটং ঘাটৰ ব্ৰিজ চাওক ব্ৰিজৰ ওপৰৰ পৰা তলৰ ভিউটো এপাক দেখাই দিছোঁ ৰ'ব এইবোৰ দেখিছ নাই নোটছত প্ৰায় খুলি এদাই আকৌ দলঙৰ এনেকুৱা খটা খুবোৰ আছে পাই ন বাই বাই বাইদেউজনীক বাই বাই দি দিলোঁ আৰু নেযায় বোলে এতিয়া আমি আৰু অলপ আগলৈ যাম তলফালে চাওক নপৰিবা তোমাৰ পৰা ইফেক্টটো আছে এনেও আহোঁতে পাহাৰৰ মাজতে পৰিছিলে নপৰিলে মজা ক'ত দেখাই দিয়া নপৰিলে মজা ক'ত আকৌ পাহাৰ উঠাৰ মজা পাহাৰ বগোৱা মানুহ এইবিলাকে অটং ঘাটৰ দলং আমি পাৰ হৈ আহিলোঁ আৰু এতিয়া আমি যাম নেটং বহুত ধুনীয়া জেগা বুলি শুনিছোঁ ইয়াৰ পৰা কিমান দূৰ আমিও ভালকৈ নাজানো আধা ঘণ্টামান লাগিব চাগে এতিয়া গৈ চাওঁ পাওঁগৈ নাই যদি সম্ভৱ হয় তেতিয়াহ'লে আধা ঘণ্টাৰ ভিতৰত যদি আমি পাই যাওঁ তেতিয়াহ'লে যাম আধা ঘণ্টা যাম যদি আধা ঘণ্টা নাপাওঁ তেতিয়াহ'লে ঘূৰি আহিম ন বেছি নাযাওঁ আধা ঘণ্টাই যাম কাৰণ আকৌ ঘূৰি যাব লাগিব আমি পাহাৰৰ মাজে মাজে পাহাৰ বগাই এনেকুৱা ৰাস্তা এনেকুৱা ৰাস্তা নহয় আঢ়ৈ ঘণ্টা আমি পাহাৰ বগাব লাগিব তাৰপিছতে ঘৰ পামগৈ মানে ঘৰ পাওঁতে আমাৰ এন্ধাৰ হৈ যাব চাগে এন্ধাৰ হোৱাৰ আগে আগে আমি পাহাৰ পাৰ হৈ যাব লাগিব Close till I get up. Time is barely on our side. আমি আহি নেটং পালোহি নেটঙৰ মানে গাঁওখন পাইছোঁহি এয়া চাওক ঘৰ নেটঙৰ ঘৰ নেটং নহয় দেখোন মজা লাগিছে খোজকাঢ়ি ৰাতি বেছি ভাল লাগিব যেতিয়া যে ভৰিবিলাক বিষ কৰিব তেতিয়া মানে আৰু চিনাকি মানুহ লগ পালে আমাৰ জুমিহঁতৰ চিনাকি বোলে আমাৰ জুমিয়া ইয়াতো চিনাকি পাই গ'ল নেটঙত চিনাকি ওলালেই
সেইকাৰণে চিনাকি মানুহ থাকিব লাগে ন মানে লোকেল লেংগুৱেজ জনা কিমান সুবিধা হৈছে আহিছে নেকি তুমি কিবা এটা ক নহয় নেটৱৰ্ক ইমান আহিছে নহয় ইমান দূৰ খোজকাঢ়ি আহিছ কিবা এটা কৈ দে আগতে বহুত ভাগৰ লাগিছে প্লাছ ভালো লাগিছে কি ক'ম আৰু এতিয়া প্লাছ ভালো লাগিছে আৰু তোমাৰ মাইনাছ ভাল লাগিছে নে পুৰা এক্সাইটেড একদম পুৰা হেপি প্লাছ ডাবল প্লাছ বেছি ভাল লাগিছে ভাগৰ লাগিছে আৰু মোৰতো ট্ৰিপুল প্লাছ ভাল লাগিছে মানে নেক্সট এক্সপ্ৰেছ কৰিব নোৱাৰোঁ ইমানে ভাল লাগিছে আৰু আমাৰ জুমিহঁতৰ চিনাকি যিগৰাকী ভণ্টি লগ পালে মই চিনাকি কৰাইছোঁ ৰ'ব आपका नाम क्या है মাৰ্চি मार्सी कहाँ से हो आप নেতম नेतोंग घर किधर है घर आने ऊपर আচ্ছা তো আমাৰ জুমি ভনীয়েকৰ লগৰ বোলে এতিয়া আমাক নেটং ফুৰাব ये क्या है कहाँ लेके जा रहे हैं घर घर कौन पिएगा पापा लोग আচ্ছা দেউতাকৰ বাবে নহয় কি হয় নম্বৰ 1 নে কি নাজানো নাম নাজানো মন মানে আৰু আপোনাৰ মডেল হৈ গৈছে বটলত দুটা বটল ভাবক আমাৰ লাগটো ভাল দেই সেইকাৰণে লোকেল লেংগুৱেজ জনা কাৰোবাক লৈ আহিব লাগে আমিতো নগা ভাষা একোৱেই নাজানো এতিয়া জুমি আৰু তাই ভনীয়েক আহিছে কাৰণে লোকেল মানুহৰ লগত কথা পাতিব পাৰিছে আৰু মানে কিবা এটা সুধিবলৈ হ'লেও সুবিধা হৈছে সেইকাৰণে ক'ৰবাত ফুৰিব গ'লে সদায় লোকেল লেংগুৱেজ জনা কাৰোবাক লৈ যাব বহুত ফাইদা এই ঘৰকেইটা আমাৰ অসমৰ টাইপৰ মানে অসমৰ নিচিনা ঘৰ পকা ঘৰ প্ৰথম এনেকৈ দেখিছোঁ আৰু এইখন প্ৰথমখন ফিল্ড যিখন আমি পাইছোঁ এতিয়া অৰুণাচলত সোমাই আহি প্ৰথম ফিল্ড এখনেই পাইছোঁ আৰু এখন স্কুল নেকি অঁ কিবা স্কুল টাইপৰে নিচিনা লাগিছে স্কুলে চাগে এখন চাওক ফিল্ড কিমান দূৰ এজোপা চাওক নাহৰ গছ ইয়াকে ভিতৰত মানে এডোখৰ পৰিৱেশটো একেবাৰে অসমৰ নিচিনা লাগিছে অসমৰ গাঁও ফুৰি আছোঁ নিচিনা লাগিছে এডোখৰ মোৰ চুলি আহি আকৌ এটা তিনিআলি পালোহি এইটো চাওক এইফালে এটা সোমাই গৈছে আৰু এইটো আৰু যিজনী ভণ্টি অলপ আগত দেখাইছিলোঁ সেই ভণ্টিজনীয়ে ঘৰলৈ লৈ গৈছে আকৌ এঘৰ মানুহৰ ঘৰত সোমাই আহিলোঁ আকৌ নেক্সট ঘৰলৈ গৈ আছোঁ আমি একদম সঁচা কথা কৈছোঁ ইমান মানে মজা লগা নাছিলে কোনোদিন সম্পূৰ্ণ এটা বেলেগ এক্সপিৰিয়েঞ্চ ভাগৰ লাগিছে ঘামি গৈছোঁ ভৰি বিষটো অনুভৱে কৰা নাই মানে এতিয়ালৈকে এক্সাইটমেণ্টত এখন বেলেগ ৰাজ্যত খোজকাঢ়ি ঘূৰি ফুৰিছোঁ পিঠিত এটা বেগ আৰু বেলেগ একো নাই চাওক কণমানি ভণ্টি দুজনী লগ পালোঁ আমাৰ জুমিয়ে কথা পাতিছে কৈছোঁ নামত नाम क्या है अदमलीना तेरा ইমান মৰম লগা ভণ্টি দুজনী এইটোৱে হৈছে সেই ভণ্টিজনীৰ ঘৰ দ্বিতীয় ঘৰ মানুহ এইখন নগাদা এইখন মেইন এইখন বস্তুত মেইন দেই এনেকুৱা এখন লৈ যাম নেকি যাওঁতে চাওক কি ধুনীয়াকৈ ঘৰটো বনাইছে ৰাউণ্ড টাইপৰ ঘূৰণীয়াকৈ বনাইছে চাওক জুইহাল বহুত দিনৰ মূৰত আকৌ বিয়াত বহিছোঁ আমাৰ ঘৰত থকা বিয়াখনৰ নিচিনা বাৰু সিহঁতৰ ঘৰৰ পৰা এতিয়া অলপ ওলাই যাওঁ আৰু অলপ আগত ফুৰি আহোঁ নেটেঙৰ অকণমান ধুনীয়া জেগা আছে বোলে আৰু বৰ ধুনীয়া চাৰ্জ এটা আছে এখন দোকান প্ৰথমখন দোকান পাইছোঁ ইয়াত মজা লাগিছে ন ভিউটো তামোল গছ চাওক আমাৰ অসমৰ নিচিনাকৈ আছে সাঁচি গছ ক'ত হা এইবোৰ সাঁচি গছ নি বহুত দাম নহয় সাঁচি গছৰ লাখ টকাৰ গছ এইটো এই চেণ্টবিলাক বনাই ন ইয়াৰ পৰা অৰুণাচলৰ ভিতৰে এখন গাঁও নাইটঙৰে হয় চাওক ঘৰবিলাক আৰু ধুনীয়া বস্তু এটা দেখিলোঁ এইটো চাওক চাংঘৰ
চাংঘৰ চাওক অৰুণাচল বুলি ক'লে এতিয়াই মনলৈ আহে ফাৰ্ষ্টতে বেছি দূৰ নেযাওঁ অঁ সেইটো তিনিআলিটো চাওক ইয়াৰ পৰিৱেশটো একদম নেচাৰেল মানে একো আপোনাৰ ধূলি চুলি নাই খুব ধুনীয়া পৰিৱেশ এবাৰ আমাৰ আমলখি জুতি চলিছে এইটো আমলখি আৰু আমলখিটো এটা বস্তু চাওক লাটুমটোৰ নিচিনা জোঙা এয়া চাওক কিবা লাটুমটোৰ নিচিনা মানে ইমান ধুনীয়া দেখিবলৈ এয়া এইটো Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase. আপোনালোকক মানুহ এঘৰ দেখাম চাব এয়া চাওক সেই ঘৰটো দেখিছেনে পাহাৰৰ ওপৰত কেনেকৈ মাটি কাটি বনাইছে চাংঘৰ হয় এইবোৰ আটাইবিলাক একদম হেলনীয়া এৰিয়া হয় এইবোৰ চাওক এই ৰাস্তাটো সম্পূৰ্ণ হেলনীয়া আমি ওপৰৰ পৰা তললৈ নামি গৈ আছোঁ এতিয়া আৰু কি ধুনীয়াকৈ মানে মাটি কাটি চাওক এইবিলাক চাওক মাটি চাওক ৰ'ব মই আপোনালোকক বেক কেমেৰা দি অলপ দেখাই দিছোঁ এইফালেদি এনেকৈ নামি যাব লাগে সেইফালে চাওক সেই ঘৰটো চাওক এইবোৰ মাটিবিলাক চাওক এইফালে চাওক বেলেগ ধুনীয়া বস্তু এটা দেখাইছোঁ সেয়া পথাৰ মানে এইকাৰণেই কৈছোঁ আমাৰ অসমত হ'লে পথাৰ বুলি ক'লে একো নাই একদম সাধাৰণ বস্তু কিন্তু অৰুণাচলত পথাৰ চাওক পাহাৰীয়া এলেকাটো পথাৰ এই ঠাইখিনি একেবাৰে সমান চাওক অকণো ওখ চাপৰ নহয় এই পথাৰখিনি একেবাৰে সমান সেয়া চাওক ইয়াতো ধান খেতি কৰে ইয়াত ধান খেতি খুব কম হয় এই এনেকুৱা কিছুমান সমান ঠাইতহে মানে ধান খেতি কৰে আৰু পাহাৰখন চাওক ওচৰতে আছে কি ধুনীয়া ভিউ আৰু এটা বস্তু দেখাইছে আপোনালোকক এই ঘৰটো চাওক এই অকণমানি ঘৰটো এই ঘৰকেইটা কেলৈ বনাইছে মই কৈছোঁ এই যে পথাৰখিনি দেখিছে আপোনালোকে ধান খেতি যে কৰে তাত বোলে ধান ৰোৱাৰ পিছত তেওঁলোকে ধানবিলাক কাটি আনি এই ঘৰকেইটাত থৈ দিয়ে আৰু ইয়াত কোনো লৈ নাযায় ইয়াতে এনেকৈ ধানখিনি থৈ দিয়ে তেওঁলোকে সুবিধা যেতিয়া হয় তেতিয়া তেওঁলোকে ধানখিনি তাৰ পৰা আকৌ ঘৰলৈ লৈ যায় আৰু কোনো চুৰ নকৰে আৰু যেনেকৈ থয় তেনেকৈ থাকে এইফালে বোলে অলপ দূৰত নদীখন আছে আৰু আমাক এই ভণ্টিজনীয়ে লৈ গৈ আছে নদীখনলৈ সেই লুংলুঙীয়া ৰাস্তাটোৰে এতিয়া আমি আৰু অকণমান গ'লে নদীখন পাম বোলে গতিকে নদীখন চাই আহোঁ ব'লক এইবোৰ চাওক বাগানত কলম দি আছে এয়া তামোল ইয়াত তামোল গছ বহুত আছে এইবোৰ চাওক পালোহি নদীখন পালোহি ইমান তললৈ ব্ৰেক নাই ব্ৰেক মাৰিব নোৱাৰি পাই গ'লো এইখন চাওক নদীখন ঔখন ফাইনেলি নদীখন পালোহি এইখন চাওক কিমান ধুনীয়া আৰু সেই মাজত কহুৱা ফুলি আছে এই আগত আমাৰ কণমানি ভাইটি দুটা আছে চাওক ইমান মৰম লগা পোৱালি তুমি নোৱাৰিছানে আহিবলৈ একদম মাউণ্ট এভাৰেষ্টত যোৱা নিচিনা লাগিছে পৰ্বত আৰোহণকাৰী এয়া ড্ৰেছ নেটৱৰ্ক আহি পালোঁ নেটৱৰ্কত এতিয়া নদীৰ পাৰত দুপৰীয়া আহাৰটো পিকনিক মানে আমাৰ পিকনিকৰ বস্তুখিনি চাওক এইটো প্ৰথমতে ব্ৰেড তাৰপিছত এইফালে কেক পানী বটল এইটো কাটা বিস্কুট
গাজা আৰু কি আছে আৰু এইটো মেইন বস্তু এইটো মই নাখাব এনে খাব অৰুণাচলৰ তামোল Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever try. এবাৰ ইয়াত খাই মেলি শেষ কৰি ইয়াৰ পৰা উভতো আৰু এবাৰ কলে যাম নাজানো দেই তুমি এবাৰ ঘৰ ন চিধা 2:30 বাজিব হ'ল আমি যদি আৰু দেৰি কৰোঁ এধাৰ হৈ যাব পাহাৰৰ মাজত হাতী ওলালে চেচ আৰু নিজে বাচিব লাগিব সেইকাৰণে গৈ থাকোঁ উভতনি যাত্ৰা আৰম্ভ কি আছিলে নামটো কি আছিলে ঠাইখনৰ নেইটং এতিয়া নেইটঙৰ পৰা গৈ আমি ক'ত পাম অটংখোৱা তাৰ পৰা লংখজান তাৰ পৰা পাহাৰ বগাব লাগিব পাহাৰ বগাই গৈ পাম আমি 7 নম্বৰ টিয়কীয়া গৰমত মানে ঘামি মেলি অৱস্থা বেয়া আৰু কেইটামান হ'লে আৰু ভাল লাগিলেহেঁতেন চবে বাই বাই দি দিয়া এই ভণ্টিজনী আমাৰ গোটেই কি আছিলে মাৰ্চি গম পাইছোঁ তাইৰ নাম মাৰ্চি তাৰপিছত ঠাইখিনিৰ নাম নেইটং গোটেই নেইটংখন ফুৰালে থেংক ইউ তাৰ কাৰণে তাৰ পৰা এতিয়া বাই বাই ঠাই এখন চাবলৈ যোৱা আৰু ঘূৰি যোৱাৰ মাজত বহুত বেছি পাৰ্থক্য চাবলৈ যাওঁতে মানে কিমান এক্সাইটমেণ্ট থাকে আৰু যেতিয়া ঘূৰি আহোঁ ঠাইখিনি এৰি যাব লাগিব বুলি অকণমান বেয়া লাগে আকৌ ইমান কষ্ট কৰি খোজকাঢ়ি যাব লাগিব বুলি আৰু বেয়া লাগে আমাৰ ওচৰত আৰু এটা বিকল্প আছিলে সেইটো হৈছে এই ছাইডত নদীখন আছে এইফালে সেই নদীখনত ডাম্পাৰবিলাকে শিল বালি কঢ়িয়াই আছে আমি এই ডাম্পাৰত উঠি যাব পাৰিলোহেঁতেন মানুহ এজনে কৈছিলে যে ইফালে ডাম্পাৰবিলাক গৈ আছে তোমালোক তাত উঠি যাব পাৰা কিন্তু আমি ডাম্পাৰত যোৱাটো চইচ নকৰিলোঁ কেলৈ মানে আমি খোজকাঢ়ি আহিছোঁ এটা এডভেঞ্চাৰ আমি কৰিব বিচাৰোঁ গতিকে যদি ডাম্পাৰতে যাওঁ কি আমাৰ অহাৰ কি অৰ্থ থাকিলে খোজকাঢ়ি অহাৰ সেইকাৰণে আমি পাহাৰৰ মাজেদি আকৌ পাৰ হৈ যাম এটা এডভেঞ্চাৰ লাগে আমাক এডভেঞ্চাৰ আকৌ আহি আমি এডোখৰ কি আছিলে জুমি লংখজান পালোহি আৰু লংখজান পাৰ হৈ আমি পাহাৰ পামগৈ পাহাৰখন বগাওঁতে এতিয়া কিমান টাইম লাগে নাজানো এফালে বেলি ডুবিবৰ হ'ল বেলিটো যদি ডুবি যায় পাহাৰ মাজততো বহুত এন্ধাৰ হৈ যাব আমাৰ যাবলৈ দিগদাৰ হ'ব সেইকাৰণে আমি এতিয়া বহুত স্পীড যাব লাগিব আৰু এনেলি আহি আমি অৰুণাচলৰ শেষৰখন গাঁও এতিয়া পাৰ হৈ পাহাৰত সোমাব লৈছোঁ এইটো আছিলে প্ৰথম ঘৰটো অৰুণাচলৰ আমি যিটো অথনি দেখাইছিলোঁ এতিয়া এইফালে নামি যাম অৰুণাচলৰ ভিলেজ বাই বাই এবাৰ আহিব বৰ্ডাৰ ক্ৰচিং আমাৰ এফালে চাওক আমাৰ এখেত শ্লিপাৰ মেন দেই নহয় শ্লিপাৰ ওমেন মানে চবতে পিছলি পৰে আৰু এই আমাৰ ডান্সাৰ ভণ্টি ওপৰত এয়া চাওক একদম প্ৰথমখন গাঁৱলৈ উঠি অহা এতিয়া খটখটি কি ধুনীয়াকৈ দেখিছে এয়া একদম পাহাৰ আৰু ইয়াৰ পৰা পাহাৰ আৰু এইটোৱেই লাষ্ট জুৰিটো ইয়াৰ পৰা পাহাৰ তো এবাৰ আমি গাঁওসমূহ পাৰ হৈ আহি পাহাৰত উঠিলোঁ আৰু এইবাৰ আমাৰ পাহাৰ বগাবলৈ ষ্টাৰ্ট এতিয়া যে ৰশ্মিতাই পকৰি বিদে পুৰা আধালৈকে দিলোঁ এতিয়া একদম 7 নম্বৰলৈকে ৰশ্মিতাই ঘূৰি আহি অথনি ফটো মৰা জেগাডোখৰ আকৌ পালোহি
এইডোখৰত য'তে ত'তে চুৰ হৈ যাওঁ কৈ দিলোঁ। এতিয়া ভোকটো পূৰা লাগিছে পাহাৰ বগাই এইফালে দিনটো ভাত খোৱা নাই ইয়াতে আকৌ আমাৰ এতিয়া লঘু আহাৰ ব্যৱস্থা হ'ব কি খাম এতিয়া ব্ৰেড খাম ব্ৰেড তাৰপৰা অথনিৰ গাজা আছে চাগে গাজাও খাম বিস্কুট আছে। বিস্কুট আছে পানী আছে বছ আৰু কি লাগে না, পেটটো অকণমান ঠাণ্ডা হ'লে হ'ব পাহাৰৰ মাজত ইমানখিনিয়ে যথেষ্ট আৰু পাহাৰৰ পৰা নামি লগৰজনীক থৈ মেলি ফাইনেলি 5টামান বজাত ঘৰ সোমালোহি লগৰজনী মানে মই ৰশ্মিতাৰ কথা কৈছোঁ আমাৰ লগত যে গৈছিলে তাইক মই থ'বলৈ যাব লগা হ'ল আৰু পাহাৰৰ পৰা নামি কি হ'ল গোটেই গৰমত মানে তাত পাহাৰত যেতিয়া খোজকাঢ়ি আছিলোঁ গৰমত গোটেইখন তিতি গ'ল ভিতৰত যি পিন্ধি গৈছিলোঁ চব তিতি মেলি অৱস্থা বেয়া আৰু সেইকাৰণে পাহাৰৰ পৰা যেতিয়া নামিলোঁ লাহেকৈতো ঠাণ্ডাটো নামি গ'ল ইমান ঠাণ্ডাৰ বতৰ সেইবোৰ চব খুলি পিনি মই বেগত ভৰাই থৈছিলোঁ তাৰপৰা সুদাই জেকেটটো পিন্ধি তাইক থ'বলৈ যাব লগা হ'ল আৰু মানে ইমান ঠাণ্ডাখনত বাইক চলাই মেলি আকৌ কিবা এটা ভিডিঅ' বনোৱাৰ ধৈৰ্যও নাছিলে আৰু সেইকাৰণে একেবাৰে ঘৰত আহি ভিডিঅ'টো সামৰণি মাৰিছোঁ গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে আগবাঢ়ি যোৱাত সহায় কৰক আপোনালোকে শ্বেয়াৰ নকৰিলে ভিউছো নাপাম আৰু লগতে চেনেলটো মানে গ্ৰ' নহ'ব গতিকে আপোনালোকে সহায় কৰক আৰু নেক্সট মই আৰু ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াম এতিয়া আৰম্ভণি কৰিছোঁহে গতিকে ইমানো ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াব পৰা নাই কিন্তু যদিহে আপোনালোকৰ সহায় পাওঁ তেতিয়াহ'লে মই আগলৈ আৰু ভাল ভিডিঅ' আৰু ধুনীয়া ধুনীয়া জেগা আপোনালোকক দেখাবলৈ যত্ন কৰিম আৰু নেক্সট প্লেন আছে অৰুণাচলৰে অন্য এখন ঠাই এনেকুৱা ইমান গাঁও এৰিয়া নহয় মানে পাহাৰীয়া এনেকুৱা পাহাৰৰ ভিতৰেদি যাব নালাগে নেক্সট মই অলপ দিনৰ আগত এটা ভিডিঅ' দিছিলোঁ কানুবাৰী এই ৰাস্তাটো দেখাইছিলোঁ আপোনালোকৰ ৰাস্তাটোৰে গৈছিলোঁ পাহাৰৰ মাজলৈ কিন্তু এবাৰ দেখাম তাৰ সেই যিখিনি গাঁও আছিলে যে গাঁও বুলি ক'ব নোৱাৰি আচলতে কলনি টাইপৰ সেই কলনিসমূহ দেখাবলৈ চেষ্টা কৰিম আমি নেক্সট প্লেন বনাই আছোঁ তালৈ যাম বুলি গতিকে ভিডিঅ'সমূহ চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ